খালি যাব চেষ্টা দেখাই যাব কিছুমান জেগাত লাহে লাহে নতুন চাৰা আছে ধুনীয়া লাগে চিকিউৰিটি থাকে প্ৰত্যেক বছৰে পুরা কোনবা রেডি হয়েছে এখন কিনে যাওয়ার তাড়াতাড়ি জন্মপালা 28 তারিখ শুক্রবার ইংরাজি হল 11 এপ্রিল 2025 এটো দিন আৰু জন্মৰ সময় হৈছে আবেলি 3:11 হয় না 3:11 সেইমতে রাখি হৈছে কন্যা রাখি কন্যা রাখি লগ্ন হৈছে সিংহ লগ্ন লগ্নটোৰ শক্তিশালী লগ্নপতি আৰু শক্তিশালী সিংহ লগ্ন ৰবি লগ্নাধিপতি তাৰপিছত নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ তাৰপিছত তিথি হৈছে শুক্লা চতুৰ্দশী তিথি বৰ্ণ হল ৰুদ্ৰবৰ্ণ গণ দেৱগণ অস্থি হল মৈকৰস্থি বৰ্গ ইন্দুৰ বৰ্গ কৰণ হল গৰকৰণ অস্থিটো মই মানে মই মহৰস্থি শাসন কৰোঁতে চবকে শাসন কৰিব কি ভগৱানে ভালে ৰাখক চবকে শাসন কৰিব আৰু শক্তিশালী শক্তি লিখো অলপ শক্তি লিখো গতিকে আমি দেখান্ত আমি অলপ চাই লওঁ এনাই আজিকালি আৰু এইটো আৰু এনাই পিতা ছিল বৃহত্তৰ বস্ত্ৰ অস্ত্ৰ প্ৰাণীনস তথা স্থান উপমনি পাত্ৰামী নাৰী গ্ৰন্থ দীপকা গতিকে এইকেইটা আমি চাই লওঁ জন্মৰ সময়খিনি তাৰমানে আমি চাই লওঁ এই পিতানো ক'ত আছিল পিতা আছিল বৃহত্তৰ পিতা ক'ত আছিল সংস্কৃত বুজি মই বুজি দিম নহয় তুলামকৰ মেছেজো পাবতেছে বিদেশে বিশেষ ইনে বিশিকেশত কুম্ভে বিশ্বক্রিয়েছিল মিনে সমিতিনৰ ধনস্কৃত জ্ঞান গতিকে গোটেইবিলাক আহি বেলেগ বেলেগ হেৰি ফল আছে গতিকে তুলা মকৰ মেঘত যদি লগ্ন হয় তেতিয়াহ'লে দেউতাক দূৰত থাকিব দিশ কন্যা মকৰ তাৰপিছত
যে মেঘ মিথুন সিংহ তাত যদি হেৰি হয় লগ্ন হয় তেতিয়াহ'লে দেউতাক লগতে থাকে মানে সন্তানৰ লগত দেউতাক জন্মৰ সময়ত দেউতাক দেউতাকটো থাকে থাকে আৰু জন্মৰ সময়ত দেউতাক থাকে তুলা মাকৰ মেছেজটো কৰ্কটেশে বিদেশে গ্ৰীষে সিংহে বৃশ্চিকে সব কুম্ভে বৃষভ সিংহ বৃশ্চিক কুম্ভ একেটা হ'লে দেউতাক জন্মৰ সময়ত থাকে দেউতাক গতিকে সিংহ যি যায় জন্মৰ সময়তে আছে এতিয়া হ'ল ঘৰ গৃহত আছে মেঘ সিংহ ধনু পূৰ্বাদিক মেঘ সিংহ ধনু যদি লগ্ন হয় তেতিয়া পূব দিশৰ ঘৰত জন্ম পায় পূব দিশৰ ঘৰৰ পোৱালি পূব দিশৰ ঘৰত জন্ম লাভ কৰে মেঘ সিংহ ধনুৰ যদি লগ্ন হয় গতিকে সিংহ লগ্ন যিহেতু পূব দিশৰ ঘৰত হ'ব লাগে কোন চাইডে ৰুম আছে এইটো কুকুৰে ৰুম কোন এই জন্মৰ ৰুমটো আৰু পূব পূব চাইডে দিশে হিৰ কৰিব লাগে জন্মৰ সময়ত চিজাৰে নচিল কি কৰিব লাগে তাৰমানে বাচ্চাটোৰ মূৰটো পূব দিশত কৰিব লাগে হতে মেডিকেলত বা মেডিকেলত মোক বুকছিলি sorry মোক বুকছ নেকি কোনোবা বুকছি নেকি কোন বুকছি কোনোবা বুকছি কোনোবা বুকছি তই বুজি পাইছো মোক পিছত বুজাবি পাৰে কামলে চাপৰে গৈছো বুজি পালি গল গতিকে এতিয়া পূব দিশ হ'ব লাগে আৰু লগ্ন চতুৰ্থ সপ্তম দশম এতত কেন্দ্ৰত বিজনে স্থিত দেশু গ্ৰহ ইত্যাদাৰম ঘৰটোৰ বুজোৱা থাকিব লাগে লগ্ন অনুযায়ী দুই তিনিখন দুৱাৰ থাকিব লাগে তিনিখন দুৱাৰ থাকিব লাগে ভৈজনটোতকে আমাৰ মাৰি আছো মই তিনিখন এখানে তো ভুই গেছে এখানে ভৈজন হয় জানো এখানে তো ভৈজন হৈ গৈছে এখানে তার মিলা নিমলার কথা নাই চাইছো তথাপিতো আৰু মানে দিছিলে ন সেইটো কাৰণে তো আগত চাব পৰা ব্যৱস্থা থাকে না কিবা নাথে নাথে না জন্ম সময়ক্ষণটোৰ ওপৰত বেছ কৰি কৰা যায় না এটা ভাগ্যৰ কথা কিমান মিনিট লাগি মিলে সেয়াই ভাগ্যৰ খেলা এই জন্মক্ষণৰ কথা কোনেও ক'ব নাই কোনেও ক'ব নাই পিছত তার মিলে কিনে চাব পারবো এতিয়া আমি এইটো জন্মৰ ক্ষণটোৰ ওপৰত বেছ কৰি তাৰ অংক কৰি পেলাই লগ্নটো ওলাব আৰু লগ্নৰ ওপৰত বেছ কৰি আমি কথা আনিব গতিকে লগ্ন হৈছে সিংহ লগ্ন তাৰে ওপৰত বেছ কৰি আমি কথাখিনি কৈ আছোঁ গতিকে ৰাতি নিধন লাগে বস্ত্ৰ এতিয়া পঞ্চবৰ্ণ ৰবেৰ বস্ত্ৰ চন্দ্রেতু শুক্লার বস্ত্র মঙ্গলে রত্ন বস্ত্র ভিডিও হয়ে বৃহস্পতি শুক্ল বস্ত্র শুক্লে চিত্র বিচিত্র পাম মনুষ্যর গীত বস্ত্র অর্থাৎ বস্ত্রেশ্বর লক্ষণ গতিকে এইবোৰ মাকৰ গাত কেইখন কাপোৰ আছে কি কাপোৰ আছে এই বস্তুটো এনেকৈ গম পোৱা যায়তো গতিকে আপোনাৰ পঞ্চবৰ্ণ ৰবেৰ বস্ত্ৰ লগ্নপতি যিটো ৰবি পঞ্চবৰ্ণ ৰবেৰ বস্ত্ৰ ৰবি যদি লগ্ন দিওঁ তেতিয়াই মাকৰ গাত 5টা ৰঙৰ কাপোৰ থাকিব লাগে তাৰমানে পিন্ধা কাপোৰত 5টা ৰং থাকিব লাগে গতিকে পঞ্চবৰ্ণ ৰবেৰ বস্ত্ৰ সেইকাৰণে 5 ধৰণৰ কথা পাতি যদি ৰবি লগ্ন দিওঁ এটাতো সিংহ লগ্ন ৰবি লগ্ন দিওঁ
ইয়াৰ আছে অযুগ্ম বস্তু থাকিব আখান আখান 3 এনে অযুগ্ম বস্তু থাকিব তিনটা জন্ম হয় তিনটা আৰু এই যে জন্ম হয় যে এটা আছে আৰু ৰোগী যেহেতু লগ্নাধি উঠি গতিকে নাৰীকেইটা অতি মাত্ৰ অস্ত্ৰই হ'ব নাৰী এটাটো অতি মাত্ৰ অস্ত্ৰ হ'ব তাৰমানে নাৰী কি আছে নাৰীকেইটা আমার ঘরের জন্য বলে বামর খালি হয়ে গেলাম তাতে পুরা ধারা লেগে গেছে না মানুহ কেইজন আছিল আমি তাতো চাওঁ মানুহ কেইজন আছিল ৰব সৰবী স্বভাৱতা ৰব সৰবী স্বভাৱতা চন্দ্ৰে তেখেতৰ কীৰ্তিতা চনৌটো প্ৰাণী দশমী সমস্যা কৰি কীৰ্তিতা মংগলে তিশ্রীবি মংগলে ভক্তা চতুশ্রীবি বুধেশ্বতা বৃহস্পতি পঞ্চমীটো শুক্ৰে সৰবী প্ৰকৃতিতা গতিকে প্ৰত্যেক গ্ৰহতে তাৰমানে লগ্নটো ওপৰত বেছ হ'ব গতিকে প্ৰত্যেক গ্ৰহত লগ্নটো যদি এই ৰবিত হৈ চন্দ্ৰত হৈ মংগলত হৈ শনিত হৈ বৃহস্পতিত হৈ শুক্ৰত হৈ তেতিয়াহ'লে তাৰে প্ৰাণীৰ সংখ্যাটো কমি যাব জন্মৰ সময়ত কিমানজন প্ৰাণী আছে ৰবিৰ লগ্ন হ'লে 6জন হ'ব চন্দ্ৰত হ'লে 1জন হ'ব শনিত হ'লে 10জন হ'ব মংগলত হ'লে 3জন হ'ব বুধত হ'লে 4জন হ'ব বৃহস্পতিত 5জন শুক্ৰত 6জন গতিকে ভাগে ভাগে সেইটো এতিয়া গম নাপায় মেডিকেলৰ সেইকাৰণে দিগদাৰ গতিকে ৰবি যিহেতু লগ্নাধি উঠি ৰব সৰবী স্বভাৱতা 6জন থাকিব লাগে জন্মৰ সময়ত 6জন নার্স আছে ডাক্তার আছে ডাক্তৰ নাৰ্ছ যে আমি ক্লাসমো যে আপনি মেডিকেল ভিতর কোনো গতিকে কিন্তু লগ্ন হিচাপে 6জন থাকিব লাগে যদি কম বেছি হয় তেতিয়া যদি কম বেছি হয় কি ধৰক 6জন থাকিব লাগে কথাটো কৈছোঁ 5জন আছে বা 7জন বা 10জন আছে তেতিয়া সেইটো সেইটো হ'লে আকৌ নহয় আমি বস্তুটো খুব বুজিয়ে লৈছোঁ যে জ্যোতিষ শাস্ত্ৰৰ মতে হে নাই জ্যোতিষ শাস্ত্ৰৰ মতে হে নাই সিমান থাকিব নালাগে এতিয়া 6জনৰ ওপৰত থাকিব নালাগে যদি জন্ম সময়টো এই কৰি দিছোঁ জন্ম সময়টো বেছ কৰি আমি লগ্ন উলিয়াইছোঁ জন্ম সময় একুৰেট নহ'ব পাৰে একুৰেট নহ'বও পাৰে তেতিয়াহ'লে সেইটো আৰু আমি কি জানি আমি এই সময়টো তেওঁলোকে যিটো সময় দিছে আমাক আমি সেইটোৰ ওপৰতে বেছ কৰি কৈছোঁ এই আমি জানাটো কৰি আছো নাজনা কথাটো তো আমি নাই সেইটো তাহো যাতে ইমান ভুল নকৰে তাৰপিছত যাতে ভুল নকৰে ডাক্তৰ হ'লেও ভগৱানে বিশ্বাস কৰে জ্যোতিষক বিশ্বাস কৰে সেইকাৰণে একুৰেট টাইমটো তখন দিবৰ কাৰণে চেষ্টা কৰে যে ইমান টাইমটো পুৰা লিখি দিয়ে সেইটো চেষ্টা কৰে আৰু জন্ম হোৱাৰ লগে লগে অলপ স্তম্ভিত হৈছে জন্ম হোৱাৰ লগে লগে কান্দা নাছিল বেবী জন্ম হোৱাৰ লগে লগে কান্দা নাই স্তম্ভিত হৈছে মেঘ দিক সিংহ তুলা ধনু আৰু কুম্ভ এইকেইটা ৰাশি যদি লগ্ন তেতিয়াহ'লে বালক তাৰমানে জাতিকে হেৰি হ'ব স্তম্ভিত হ'ব লগ্ন মানে আপুনি যে ৰাশিকেইটা নাম কৰা তাতে যিটো লগ্ন হ'ব মেঘত হৈ যদি বৃষত হৈ যদি সিংহত হৈ যদি তুলাত হৈ যদি ধনুত হৈ যদি আৰু কুম্ভত হৈ যদি সিংহ লগ্ন আছে এতিয়া সিংহ লগ্নত নপৰিছে গতিকে সেইকাৰণে স্তম্ভিত হ'ব নাকানে কাঞ্চি অলপ কাঞ্চি লগে লগে নহয় এই বস্তুটো মিলি গেছি আৰু বস্তুটো মিলছি আৰু যেতিয়া হললৈকে কান্দা নাই তাৰপিছত কান্দছি
আৰু জন্মৰ সময়ত বাপকৰ আঙুলি দি 23 আঙুল হ'ব লাগে দীঘাৰ জন্মৰ সময়ত চলি 23 আঙুল 23 আঙুল কিন্তু যাবাই নিদিয়ে ভিতৰত অংকত পাওঁৱে আৰু এইবিলাক কিন্তু এতিয়া 23 আঙুলততো অলপ দীঘল হ'ব এতিয়া যোনটো দীঘল হ'ব সেই দীঘল হ'ব ৰ'দ উচিত এতিয়া নোযোৱা ভালকে উচিত নহয় জ্যোতিষাস্ত্ৰ আছে কৈছোঁ আৰু সেইটো গতিকে এইখিনি জেগাখিনি এতিয়া দাঁতৰ ভাৱটো আমি চাই লওঁ ৰাখি হ'ল কন্যা ৰাখি কন্যা ৰাখি লগ্ন হ'ল সিংহ লগ্ন সিংহলগ্ন আৰু সিংহলগ্ন শক্তিশালী কিন্তু শক্তিশালী হ'ব নহ'ব অস্থি হ'ল কি অস্থি কি হ'ল মোহৰ অস্থি মহিষ মহিষ সেইটোতো শক্তিশালীয়ে সেইটোতো শক্তিশালী হ'ব অলপ অস্থি আৰু লগ্ন সেইটোতো শক্তিশালী এই তিনিটে মেইন ৰাশি লগ্ন আৰু অস্থি এই তিনিটে মেইন ল'ৰা ছোৱালীৰ জন্ম গতিকে এতিয়া সিংহলগ্ন হ'ল লগ্নপতি ৰবি লগ্নপতি হ'ল ৰবি সূৰ্য লগ্নপতি সূৰ্য সেইকাৰণে শক্তিশালী বুলি কয় গতিকে লগ্নপতি হ'ল ৰবি ৰবি থাকি ৰবি লগ্নৰ অষ্টমত থাকি ৰবি লগ্নৰ অষ্টমত থাকি অষ্টমত বুধাদিত্য যোগ হৈছে তাৰ কিন্তু অষ্টম স্থানটো অলপ দুৰ্বল স্থান অষ্টম স্থানটো অলপ দুৰ্বল স্থান দ্বিতীয় ষষ্ঠ অষ্টম আৰু দ্বাদশ এইকেইটা স্থানত যদি গ্ৰহ থাকে নহয় তাৰমানে অলপ তাৰমানে দুৰ্বল হৈ থাকে কিহৰ দুৰ্বল শাৰীৰিক নহয় সেইটো চলিত নহয় সেইটো গ্ৰহৰ কথা কৈছোঁ মই এই গ্ৰহবিলাক এটা অলপ দুৰ্বল হৈ থাকে অলপ শুভফল দিবা লাগিলেও নহয় শুভফলটো অলপ দিবা লাগে সেই স্থান এতিয়া জাতিকাই শুভফল পাব লাগিছিল কিন্তু স্থানটোৰ কাৰণে ডাঙৰ দুৰ্বল হৈ বুজি পাইছোঁ হে? খুলি নাযায় আৰু খুলি নাই তাৰ কাৰণেতো কিবা সেই প্ৰতিকাৰ থাকিব গতিকে এতিয়া লগ্নপতি ৰবি অষ্টমত থাকে অষ্টম স্থানটো অলপ দুৰ্বল স্থান কিন্তু তথাপিতো বৃহস্পতিৰ ক্ষেত্ৰত বৃহস্পতি অলপমান হেৰি কৰি পোৱাটো থাকিব অলপমান বৃহস্পতি একাদশত থাকে লগ্ন দশমত থাকে কেন্দ্ৰস্থলত আছে বৃহস্পতি কিন্তু শক্তিশালী হৈ আছে ন বৃহস্পতি শক্তিশালী হৈ আছে মস্ত ফাইট এখন হ'ব আৰু বৃহস্পতি জিকা চান্স আছে নহয় বৃহস্পতিটো জিকিবই বাকীবিলাকে নৰে নহয় বৃহস্পতি বাকী যি 9টা গ্ৰহ আছে বৃহস্পতিৰ চব তলত বৃহস্পতিও গতিকে বৃহস্পতি কেন্দ্ৰস্থলত আছে বৃহস্পতি আপেল কেন্দ্ৰস্থলত আছে কেন্দ্ৰস্থলত আছে গতিকে অলপমান হেৰি হ'ব কিন্তু তথাপিতো অলপ হেৰি থকাত অলপ বেমাৰ আজাৰ অলপ কিন্তু ভোগ কৰিব অলপমান মোটামুটি 6-7 বছৰমান হ'লে অলপমান এই গ্ৰহদোষৰ কাৰণে অলপ হেৰি কৰিব অলপ 7 বছৰমান থাকিব 7 বছৰলৈকে এইটো থাকিব অলপমান শাৰীৰিকভাৱে অলপমান অসুস্থতা অলপ তাৰমানে ৰোগ ভোগ কৰিব অলপমান আৰু বেমাৰ আজাৰ ভোগ কৰিব অলপমান বেমাৰ আজাৰ ভোগ কৰিব কিন্তু তাৰপিছত 7 বছৰ পাৰ হোৱাৰ পিছত তাৰ বিয়া থকা হেৰি নাই
গতিকে লগ্নপতিটো ৰবি ভাল, এইটো বেয়া নহয়, কিন্তু স্থানটো অলপ ঠাই সেইকাৰণে দুৰ্বল হৈছে। তথাপি বৃহস্পতিৰ ক্ষেত্ৰত বৃহস্পতিৰ দৃষ্টি থাকিব, অলপ হেৰি হ'ব। ধনপতি হ'ল বুধ, ধনপতি বুধ, চন্দ্ৰ থাকে, কেতু থাকে তাতে। ধনপতি বুধো থাকিল, অষ্টমত থাকিল। গতিকে ধনপতি অলপমান চন্দ্ৰৰ কাৰণে অলপমান লাভ ইত্যাদি হ'ব, অলপ পিন্ধা উৰা খোৱা লোৱাত অলপমান নিচা থাকিব, পিন্ধা উৰা খোৱা ভাল লাগিব আৰু ভাল খাব লাগিব। খানাটো কিন্তু কিন্তু বহুত নাহে, অলপে খাব, এইবোৰ বহুত নাহে। কোৱালিটি লাগিব। কোৱালিটি লাগিব, ভাল লাগিব। কোৱালিটি লাগিব। গতিকে ধনস্থান, এতিয়া সহোদৰ স্থান, সহোদৰ প্ৰতি হ'ল শুক্ৰ। গতিকে তৃতীয়পতি সহোদৰ প্ৰতি, তাৰমানে ভাতৃপতি শুক্ৰ থাকিল সপ্তমত থাকিল, কেন্দ্ৰস্থলত থাকিল। গতিকে ভাতৃৰ যোগ আছে, গতিকে ভাতৃস্থানটো শুভ। ভাতৃপতি কেন্দ্ৰস্থলত আছে, কিন্তু শনিৰ ক্ষেত্ৰ, শনি পাপৰ গ্ৰহ না, ই অলপ হেৰি কৰিব, কৰিলেও আপোনাৰ এইটো বৃহস্পতি অলপ দৃষ্টি দিব। গতিকে ভাতৃস্থানটো সদায় অশুভ বেয়া নহয়। বন্ধুস্থান, বন্ধুপতি হ'ল মংগল, চতুৰ্থপতি মংগল, বন্ধুপতি আৰু বন্ধু অলপ থাকিব, বন্ধু অলপ থাকিলেও কিন্তু প্ৰকৃত বন্ধু কিন্তু কম থাকিব, প্ৰকৃত বন্ধু কিন্তু কম, দেখাত বহুত, দেখাত বহুত, কিন্তু বিপদৰ সময়ত যিটো সহায়, আচল বন্ধু কিন্তু কম হ'ব। আৰু বন্ধুৰ পৰা কিন্তু অলপ সাৱধান থাকিব লাগিব। বন্ধুৰ পৰা কিন্তু বিশেষ ক্ষতি হোৱাৰ যোগ আছে, মানুহটাকে অলপ চাব লাগিব আৰু বস্তুবিলাক, ঘৰৰ মানুহে অলপ চাব লাগিব, লগ বন্ধুবিলাক কাৰোৰ লগত কি কৰে। এইটো গাইডটোৰ ওপৰত নিৰ্ভৰ কৰিব। মেইনলি মাক বাপেকৰ ওপৰত বেছ কৰিব, কিন্তু বন্ধুৰ পৰা বিশেষ ক্ষতি হোৱাৰ যোগ আছে। গতিকে সেইটো অলপ গাইডটো অলপ ভাল লাগিব। গতিকে কিয় কৈছোঁ, চতুৰ্থপতি বন্ধুপতি হ'ল মংগল দ্বাদশত আছে, মংগলটো পাপৰ গ্ৰহ। গতিকে সি সদায় বেয়া কৰাৰ কাৰণে চেষ্টা কৰে। গতিকে সেইটোৰ কাৰণে হেৰি হৈছে, মাংগলিক দোষ পাইছে, অলপ মাংগলিক দোষ আছে। মাংগলিক দোষটো পূজা পাতল কৰি কিনে এইবিলাক মাংগলিক দোষটো বেলেগ একো হেৰি নাই। প্ৰত্যেক বছৰৰে জন্মদিনত গ্ৰহপাঠ কৰিব লাগে। প্ৰত্যেক জন্মদিনতে ইংৰাজীটো আমি ফ'ল' কৰিলে হ'ব না অসমীয়াটো ফ'ল' কৰিব লাগিব? অসমীয়াটো ফ'ল' কৰিলে ভাল। আমিতো ইংৰাজীৰ মতে চব নকৰোঁ, এইবিলাকতো অসমীয়াৰ কথা কৰা গৈছে, চব অসমীয়া কৰিছোঁ। সেইকাৰণে 28 চৈত মাহৰ 28 তাৰিখ ইংৰাজীটো বদলিব পাৰে, ইংৰাজী বদলি লিখোঁ, অসমীয়াটো নবদলিল। অসমীয়াটো 28 সেইটো বদলাৰ কথাই নাই। সেইমতে বদলি, গতিকে সেইমতে হেৰি কৰিলে কিছু হেৰি হ'ব, মাংগলিক দোষটো কিছু সেই হ'ব, গ্ৰহপাঠ কৰিব লাগিব প্ৰত্যেক জন্মদিনত। আৰু এই মাংগলিক দোষটোৰ কাৰণে অলপমান হেৰি হয়, পাছত অলপ হেৰি হয়। মই কিয় কৈছোঁ সেইকাৰণে জন্মদিন কৰিবা, এতিয়া সাংসাৰিকৰ ক্ষেত্ৰত অলপমান হেৰি আহে, তাই যেতিয়া ডাঙৰ হ'ব সেইকাৰণে প্ৰত্যেক কৰিলে ভাল, প্ৰত্যেক কৰিলে ভাল।
পঞ্চমপতি বৃহস্পতি বৃহস্পতি আছে কেন্দ্ৰস্থলত বহুত ভাল বিদ্যাস্থানটো বিদ্যাস্থানত বৃহস্পতি পঞ্চমপতি একদম কেন্দ্ৰস্থলতে আছে কেন্দ্ৰস্থল আছে বাপক গ্ৰহ দৃষ্টি আছে কিন্তু তামোল পাত্তা নাপায় বাপক গ্ৰহ দৃষ্টি আছে কিন্তু তামোল পাত্তা নাপায় অলপমান গাইড দিলে ভাল হয় অলপ যদি হেৰি কৰা যায় ভালে লাগিব বিদ্যাস্থানটো খুবেই ভাল বিদ্যাস্থানটো খুব ভাল ঘৰৰ মানুহে চব দিব লাগিব অলপ ষষ্ঠপতি বেমাৰ আজাৰ অলপ ভোগ কৰিব অলপ বেমাৰ আজাৰ ভোগ কৰিব শত্ৰু অলপ থাকিব ষষ্ঠপতি শনি শত্ৰু অলপ থাকিব কিন্তু তথাপিতো শত্ৰুৱে বিয়া এটা ক'লেই নহয় পূৰ্ণ দৃষ্টি আছে একদম মানে বৃহস্পতিৰ পূৰ্ণ দৃষ্টি আছে ভাল আৰু সেইটো শত্ৰুৰ ক্ষেত্ৰত চব ক্ষেত্ৰতে আৰু ন চব প্ৰায় ক্ষেত্ৰতে বৃহস্পতিৰ ধুনীয়া স্থান এটা আছে কাৰণ বৃহস্পতি কেন্দ্ৰস্থলত আছে কেন্দ্ৰস্থলত থাকে যদি দ্বিগুণ স্থানত থাকে যদি স্বগৃহত থাকে যদি তেতিয়া সেই দেৱগুৰু বৃহস্পতি একদম সম্পূৰ্ণ শক্তিশালী নিজৰ সন্তানৰ দৰে চাব বাকী গ্ৰহগিলাই তাৰমানে কিমান ঢুকি নাপায় নহয় বৃহস্পতি সমীহ কৰি চলিব লাগিব তলত চলে বৃহস্পতিৰ তলতে সেইকাৰণে পাপক গ্ৰহগিলাই তাৰমানে বিয়া এটা ক্ষতি কৰিব নোৱাৰে যদি বৃহস্পতিটো শক্তিশালী হৈ থাকে সপ্তমপতি শনি সপ্তমপতি শনি হ'লে স্বামী স্থানটো অলপ হেৰি হ'ব স্বামী স্থানটো অলপ সোনকালে বিয়া হ'ব অলপ সোনকালে বিয়া হ'ব সোনকাল হ'লে সেই বুলি 18-20 নহয় অলপ হেৰি হ'ব পঢ়া শুনা হ'লে নিজে বাছি ল'ব পাৰে বাধা দিবা নোৱাৰোঁ কিন্তু আমি চোৱা চিতা কৰিব লাগিব সেইটো কৰিব লাগিব কপালৰ লিখন বদলাব চেষ্টা কৰিব নালাগে সেইটো অলপমান চোৱা চিতা কৰিব লাগিব তাৰপিছত অষ্টমপতি বৃহস্পতি গতিকে স্বামী স্থানটো অলপ হেৰি হ'ব স্বামী স্থানটো হয় সোনকাল হ'ব নহ'লে তাই যদি বিদ্যা শিক্ষাত যদি ভৰ্তি হৈ নহয় অলপ দেৰি হ'ব তাৰমানে পঢ়াৰ লগত যদি ব্যস্ত থাকে যদি হেৰি হৈ থাকে নহয় তেতিয়া হয়তো চাই থ'ব কিন্তু অলপ দেৰি হ'ব আমি জোৰ কৰিলেও নহ'ব উপযুক্ত সময়ত আগবাঢ়ি দিব কিন্তু নিজে হয়তো চাই থৈ দিব কিন্তু আপোনালোকৰ কথামতে নহয় আমাক খুব এজনে নেথাকে মাক দেউতাকক নেথাকে সেই বস্তুটো গতিকে অষ্টমপতি অলপ ভগত যোগ অলপ আছে অলপ ভগত যোগ আছে অষ্টমপতি আয়ুস আছে আয়ুস 85 বছৰ আছে আয়ুস স্থানটো 85 বছৰ নৱমপতি ভাগ্যৱতী মংগল কিন্তু ভাগ্যৱতীৰ স্থানটো কিন্তু বৰ শুভ নহয় ভাগ্যৱতী মংগল নৱমপতি তাৰমানে মংগল হৈ মংগল দ্বাদশ থাকে লগ্নৰ দ্বাদশ স্থানটো অলপ দুৰ্বল স্থান মই আগতে ক'লোৱেই দ্বিতীয় ষষ্ঠ অষ্টম দ্বাদশ এইকেইটা দ্বাদশ থাকিল ভাগ্যস্থানটো গতিকে ভাগ্যৱতী দ্বাদশ থাকিলে ভাগ্যৱতী অলপমান মংগল পাপক গ্ৰহ না গতিকে সেইকাৰণে দ্বাদশত সি শুভফল দিব নোৱাৰে পাপক গ্ৰহ সি বেয়া ফালে অলপ নিয়াবলৈ চেষ্টা কৰিব গতিকে ভাগ্যস্থানটো মাজে মাজে অলপ হেৰি হ'ব ভাগ্যস্থানতে ভাগ্যৱতী মানে কোনটো আমাৰ জীৱনত কোনটো বস্তু জীৱনৰ আমাৰ গোটেই জীৱন ধুনীয়া ভাগ্য ভাল ফল যিটো কিবা এটা কামত গেল ভাল ফল পালা কামটো ভাল হ'ল সেইটো ভাগ্য তেওঁৰ অলপমান কিন্তু কষ্ট অলপমান কষ্ট দিব পাৰে ভগৱানটো নহ'ল বাৰে বাৰে যাই থাকিব লগা হ'ল অযথা অৰ্থজ্ঞ সময়খিনি
মাটি করার কারণে মাল কিছু হয়ে গেছে এই বাইরে কিছু না বাইরে অন্তত তার মাটি আর বেন দিন অন্তত তার মাটি আমরা কিছু না মাটি আপনি কি বেশি টাকা একটু বেশি মাটি হারাতে এটা এইটো যিটো ভাগ্যৱতীৰ হেৰিটো লগ্নটো যে মংগলৰ দৃষ্টি থকা বুলি যে ক'লা তাকে ইয়াত এইবিলাকৰ কিবা আপোনাৰ প্ৰতিকাৰ আছে আমি ধৰক মাক দেউতা বেয়া বা কিবা নিয়ম নীতিৰ মাজেৰে যাওঁ এতিয়া ভাগ্যৱতীটো হ'ল মংগলটো দাদা পাতি থাকে মই এটা প্ৰতিকাৰ বুলি না এটা সেইটোৱে মাংগলী মেন বিপদ থাকিলে সেইটোৰে প্ৰতিকাৰ দিব এটা মাংগলী মই কৈছোঁ মই এতিয়া মাংগলী মই কৈছে বাৰ্থডে জন্মদিনত হেৰি কৰাৰ কাৰণে সেইটোৱে মাংগলী এইবিলাকতো গ্ৰহই হয় গ্ৰহপাততে এইবিলাক গোটেইখিনি সোমাই থাকিব সেইটোৱে মাংগলী গতিকে নৱমপতি মংগল কিন্তু তাৰে মাজতে তেওঁ সদায় অশুভফল হেৰি কৰিব নোৱাৰে কিয় নোৱাৰে বৃহস্পতি কেন্দ্ৰস্থল কিন্তু সি অলপ জোট লগাব পাৰিব কিন্তু জোট লগালেও মিটমাট হবাই দিব মংগলৰ শক্তিশালী হয় মংগল সূৰ্য ৰমণ শক্তি মংগল সূৰ্য ৰমণ শক্তিশালী ইয়াৰ বেয়া থাকিলে বেয়াই কৰিব ভাল থাকিলে ভালে কৰিব সূৰ্য ৰমণ শক্তিশালী মংগলটো গতিকে ভাগ্যস্থানটো হেৰি হ'ব অলপ কিন্তু অলপ বৃহস্পতিৰ দৃষ্টিৰ কাৰণে অলপ কমিব কিন্তু তথাপিতো সি কিন্তু শক্তিশালী পাব গ্ৰহ ৰবি ৰাহু শক্তিশালী ৰাহু তাতকৈ শক্তিশালী কিন্তু মংগল গতিকে সি অলপ বেয়া হেৰি কৰিব পাৰে তাৰপিছত দশমপতি শুক্ৰ কৰ্মপতি শুক্ৰ কিন্তু কেন্দ্ৰস্থলত আছে দশমপতি যদি কেন্দ্ৰস্থলত থাকে ত্ৰিকোণ স্থানত থাকে স্বগৃহত থাকে তুংগ ক্ষেত্ৰত থাকে তেতিয়া সেইটো ক্ষেত্ৰ সিংহাসন যোগ কৰিব ক্ষেত্ৰ সিংহাসন যোগ চাকৰি বাকৰি যোগ থাকে চাকৰি বাকৰি যোগ হেৰি থাকে ভাল আসন পাব লাগে আসন পাব লাগে ক্ষেত্ৰ সিংহাসন যোগ এইটো ভাল যোগ এৰা আছে নেকি ক্ষেত্ৰ সিংহাসন যোগ আছে যোগ আছে একাগৰীয় যোগ আছে কৰ্ম সংস্থাপনৰ ভাগ নহয় ক্ষেত্ৰ সিংহাসন যোগটো ভাল আসন পাব লাগে ভাল চাকৰি পাব লাগে চাকৰি বাকৰি যোগ এইটো চাকৰি বাকৰি যদি ধৰক ব্যৱসায় চাইডতো যায় সেইটোৰ কিবা এটা আছে বোলে ক্ষেত্ৰফলটো সিংকেও হ'ব এটা ভাল আসন পাব লাগে যিটো লাইনেতো চিলেক্ট কৰিব লাইনতে যা তাতে মুঠতে ভাল ডেভেলপ কৰিব ডেভেলপ হ'ব গতিকে ক্ষেত্ৰ সিংহাসন যোগ পাইছে তাতে বৃহস্পতি আছে দশমপতি শুক্ৰ কেন্দ্ৰস্থলত থাকি দশমপতি শুক্ৰ আৰু সেই দশম স্থানটো কেন্দ্ৰস্থল দশমপতি শুক্ৰ য'ত আছে সেইটো কেন্দ্ৰস্থল গতিকে তাইৰ কৰ্মস্থানটো কিন্তু গোটাই বেয়া নহয় কিন্তু কৰ্মস্থানটো কিন্তু ভাল হ'ব চাকৰি হওক যিয়ে নহওক চাকৰিততো যোগ আছেই চাকৰিত যোগ আছে কিয় চাকৰিত যোগ আছে তাই বিদ্যাস্থানটো ভাল বিদ্যাস্থানটো ভাল গতিকে চাকৰি বাকৰি যোগ তাইৰ আছেই কিন্তু ঘৰখনৰ গাইডটোৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু কাৰণ তাইৰ পাপ গ্ৰহ মংগল মহলুৱে শক্তিশালী পাপ গ্ৰহ মংগল ভূমি আছে ৰাহু কেতু আছে ডাইভাৰ্ট কৰিব ডাইভাৰ্ট কৰি গতিকে অলপ হেৰি কৰিব গতিকে লগ বন্ধুকে অলপমান সাৱধান হ'ব লাগিব অলপ সাৱধান থাকিব লাগিব লগ বন্ধুকে ক্ষতি হোৱাৰ বিশেষ মানে হেৰি আছে চান্স আছে সেইটোকে সাৱধান হ'ব লাগিব তাই যেতিয়া বুজাব তেতিয়া তাই ইমান নৰে প্ৰথম অৱস্থাত ইনিচিয়েলত তাই যেতিয়া বুজাব কোনটো ভাল কোনটো বেয়া তেতিয়া মাক বাপেকৰ গাইডৰ প্ৰয়োজন নাই আৰু
সেই সময়তে কিবা ধৰক ক্ষতি কৰি আপোনাৰ কোনোবা লগ নলয় সেইটোৱে এই যোগটো কিন্তু আছে গতিকে সেইখিনি আমি জানিব লাগিব গতিকে ভাগ্যস্থানটো হেৰি আছে কৰ্মস্থানটো তাই ভাল কিন্তু কৰ্মস্থানটো ভাল কিন্তু আয় ব্যয় আয়স্থানটো ভাল আয়পতি একাদশপতি বুধ গতিকে অলপ কষ্ট কৰি তাই ইনকাম কৰিব লাগিব অলপ কষ্ট হ'ব কষ্টনো আজিকালি কাম নাই চাকৰি অলপতো ভাল কষ্টই আজিকালি গতিকে আজিকালিও কষ্ট প্ৰাইভেট কাম কৰিলেও কষ্ট চবতে আছে কষ্ট গতিকে অলপ কষ্ট কৰি ইনকাম কৰিব লাগিব কৰ্মী হ'ব তাই আৰু ব্যয়টো তাই কিন্তু মাক বাপকৰ কাৰণে অলপ হেৰি কৰিব মাক বাপকৰ কাৰণে অলপমান তাই হেৰি কৰিব কিন্তু কি কৈছে মাক বাপকৰ কাৰণে মাক বাপক সুখত ৰাখিব যাব মাক বাপক সুখত ৰাখিব যাব চাকৰি বাকৰি পালেও সুখত ৰাখিব যাব কিন্তু তাই অলপ অযথা ব্যয় হ'ব অযথা ব্যয় অলপ তাই হ'ব অযথা ব্যয় কি হ'ব মংগল দ্বাদশত আছে খৰচ কৰিব নালাগেতো খৰচ কৰিব এনে এইটো মই ডাঙৰো এইটো এই ভাগ্যস্থানৰ বাবে এতিয়া এই বস্তুটো মই ডাঙৰ বয়সতো কৈছোঁ মই এইখিনি ডাঙৰ বয়সৰ বিবাহৰ বয়সৰ সময়ৰ কথা কৈছোঁ এই স্বামী স্থানৰ বাবে এখিনি আর ডাঙৰ পিছৰ বাকীখিনি পিছৰখিনি এখিনি আৰু এই নাপাব গতিকে বাকীখিনি তাই গোটাই বেয়া নহয় আৰু ভাল বেয়াটো থাকিবই ভাল বেয়াটো থাকিবই আয় গৈ গোটাই বেয়া নহয় ভালে অযথা বেয়া অলপ হ'ব পাৰে হৈ সেনে কেতিয়াবাই অযথা বেয়া তাই মাজে মাজে অনুৰোধ সেই এখিনি খৰচা কৰিব নালাগে মই ঘৰতে খৰচা কৰি দিলোঁ একদম এই বাবা দলে যা এই বাবা খানে এই খানে বাবা তাহলে খরচ করবে না এই এটা ধর্মকে তো খরচ করে দিলাম আপা খরচ না কাহিনী এইটো স্বভাৱ কিন্তু মই শুনি বেয়া নহয় এইটো বেয়া নহয় ভাল সেইটো ভাল খৰচি কিন্তু ই কিন্তু বহুত খৰচি কিন্তু যে মাক দেউতাকৰ প্ৰতি মোৰ যি সেও আছে যদিও খং উঠে মৰমটোও যি আছে মাক দেউতাক মানে মোৰ যদিও অলপ খংটো আছে মাহঁতক গালি চালি তেওঁ আপুনি নিজে যদি দেখাই পায় কথা অলপ আগত দেউতাক কিবা এটা লৈ কিন্তু তাৰ অলপ পিছতে অলপ কেনেকুৱা মা দেউতাক অলপ সুখত ৰাখিব মন নাযায় সেইটো খংটো বেলেগ সেইটো বস্তু বেলেগ সেই বুলিয়ে সেইটো আৰু খংটো আৰু লাই দিব নোৱাৰা সেইটো আৰু মানুহৰ জীৱনত খং অলপ লাগে খং ল'লে কি হ'ব বিপদ বেছি অলপ কণ্ট্ৰল কৰি ৰাখিব পাৰিলে ভাল কিন্তু নাই হেৰি নহয় না খংটো উঠি আহে নাই আৰু আপুনি কেনেকুৱা এইবিলাক আছে না আৰু না সেই হ'ল না আছে আছে না আৰু ক'ব লাগে এতিয়া মোটামুটি মোৰ শেষে দ্বাদশ ভাৱটো শেষ হ'লে মোৰ এতিয়া খুব ভাল লগা যদি কিবা আছে সুধিব লাগে দেখি এতিয়া মোক সুধিব পাৰে মীমাংসে এতিয়া গণনত মীমাংসেৰ পইচা দিব লাগিব গণনাত মীমাংসেৰ পইচা দিব লাগিব আৰু কলিৰ এটা মীমাংসেৰ পইচা দিব লাগে 2 টাকা এটা সেইটো সেইটো একদম পুৰা ৰাখি দিব সেইটো কিমান পাপাকে পুৰা ৰাখি দিব লাগিব 2 টাকা এটা কলিৰ দাম গুঠি টানা মানে কি এইটো 10 টাকা 90 টাকা দি আছে 5 টাকা 90 টাকা এই বস্তু এটা কলিৰ দিব লাগে সেইটো বিষয়ে কোনো এজন খৰচা কৰিব নালাগে এইটো থৈ দিব লাগিব আৰু সেই দিছিল ন মোক মাৰি দিছিল ন এটা কাম কৰোঁ চেঞ্জ কৰি দিওঁ চেঞ্জ কৰি দি এটাই চেঞ্জ কৰা হ'ব নেকি এই তাতে এটা গুটি 10 টকীয়া এটা আছে এই সেইটো তাতে মিলাই কিনে হ'ব এইটো 10 টাকা আছে তাতে
তাতে দি পেলাই এই ওপৰত থোৱাটো ওপৰত থোৱাটো ৰঙা এইটো তাতে ধৰি লওক এটা দি দিয়ক ৰঙাটো দস্ত দিয়া খুচি খুচি আনছো এটা ভৰি চোৱা লাগে এটা ভৰি কয়েন্স লাগে আৰু তেতিয়াতো বেয়া হৈ নাযায় বহুত দিন ধৰি থাকি যাব দেখাটো ভাল বস্তু এখন কাপোৰ দি মেলি এখন লয় থৈও হৈ যাব পাৰে সেনে নহয় লয় থৈ মানে এখন কি বেলে চিৰিও যাব পাৰে পইচা বেছি নাযায় চিৰি নাযায় পইচা পইণ্টছ নাযায় এতিয়া এখনি এঘাৰ ভাগ এখনিয়ে গতিকে আমাৰ আপিটোৰ জন্মকুণ্ডলী এতিয়া অলপ চলপ বেয়াও আছে আৰু ভালো আছে ভাল বেয়াৰ মাঝে সংগ্ৰামটো কেনে হ'ব আমাৰ বিচনাটো সংগ্ৰামটো কেনে হ'ব খং মৰম এইবিলাক আছে নে নাই খং থাকিব খং অলপ থাকিব খং অলপ থাকিলেও অলপ কিন্তু লাজকুৰীয়া স্বভাৱৰ হ'ব লাজকুৰীয়া মানুহৰ প্ৰতি মৰমীয়াল হ'ব নে তাই মানুহৰ প্ৰতি মৰমীয়াল হ'ব নে অলপমান কিন্তু তথাপিতো ডাঙৰ হ'লে অলপ হেৰি হ'ব প্ৰতিবাদ কৰিব পৰা হ'ব তেতিয়া সাহসটো আহিব না সাহসটো আহিব না জানা হ'ব মৰমীয়াল হ'ব নে মানুহৰ প্ৰতি মৰমীয়ালে হ'ব মৰমীয়ালে হ'ব কিন্তু সৰুতে ভাল পাব লাগে কিন্তু সৰুতে অলপ উৎপাত হ'ব পাৰে সৰুতেতো বেছি উৎপাতটো নহ'ব উৎপাত হ'ব পাৰে সৰু কালৰ উৎপাতটো থাকিবই সৰু কালত যদি উৎপাত নহ'লে আমাদের বাকী এখনিয়ে ন বইমাক থাকিল বইমাক থাকিল মই মাঝে পঞ্চমতি বৃহস্পতি আপনি মাইমাতে আবা হয় নেকি মাইমাতে আবা কত ভগবান আছে বেয়া বিরাট বেয়া আছে আপনার কি বেয়া কেন বেয়া বেয়া মানে খুবই বেয়া মাইমাতে আবা হল খুবই বেয়া বইটো আর লাগে ওই খাওয়া খুনি থাকি শুনি থাকা শুনি থাকা নহ'লে মাইমাতে মই এনে নাম চাব গৈছিলোঁ আমি কেনে চাইছোঁ ইয়া হৈ তাই মোৰ এটা বস্তু মন লাগিছে একেবাৰে তিনিটামান দল ঘপঘপকে মাৰি কিনে কৈ দিছে ঠিক আছে মানুহে অলপ ভাববা লাগিব বুলি চাবলৈ বচাই নাই কৈ দিছে মাইমাতে বেয়া নহয় সেইটোৱে মাইনা মাইমাতে কিছুমান গান পঞ্চমতি বৃহস্পতি গতিকে মাইমাতে ভাতো বেয়া নহয় ভালেই আপি এতিয়া যাবা কাম কথা মিমানছে পাৰিব কিন্তু এই 2 3 4 5 6 7 নালাগে ইমান নেতা ভাল ইমান নেতাটো ভাল বুজি পাইছি না নেতাটো ভাল এলাই তো মিনাকে সালাকে মিমাতে চাব পাৰিব একো চাব পাৰিব ল'ব পাৰিব ঘৰত যাবা বোলে মিমাতে ঘৰ কেইমাহমান যাবা নালাগে বুজি না তাতে যাবা কিন্তু তথাপিও ক'ৰবাত 2 দিনমান লাগিলে অলপ ভাল হ'ব কিনমান বুজি না 3 মাহমান লাগিলে বেয়া নহয় ভাল হ'ব বেয়া নহয় মাইমাতে ভাল মাক বাপেকৰ ভাল বেয়া নহয় বাপেকৰ আইতাকো অলপ হেৰি কৰিলোঁ হ'ল আইতাকটো দেখোন নাহিলে দুটা মাতাসুন হ'ব দুটা ওলাই গৈছে বোলে ভাই নালাগে তে আশাখান মই কৰি দিওঁ ন এটা বস্তু পাব নাই তাই কি জীৱ জন্তুৰ প্ৰতি তাই কি ভাবিছে মোক জীৱ জন্তু মানে যিবিলাক মৰম কৰিব না প্ৰকৃতি হওক যিবিলাক আমাৰ মানুহ নহয় যিবিলাকত মানুহ কোনো কণ্ট্ৰল নাথাকে
মৰমপ্ৰিয় এই ভাৱটো যে আছে এই ভাৱটো থাকিব জীৱ-জন্তুক যদি ভাল পায় এই তাৰ ভাৱটো ভক্তি ভাৱে নোৱাৰিব। থাকিব এইটো ভাৱ থাকিব প্ৰথম অৱস্থাত অলপ হেৰি হ'ব সৰুতে অলপ উৎপাত কৰিব যদিও পিছত ঠিক হ'ব কিন্তু মৰম ভাৱটো থাকিব জীৱ-জন্তুৰ প্ৰতি মৰম ভাৱটো ডাঙৰ ৰকমৰ কথা কৈছোঁ আপুনি ডাঙৰত আহি যাব বস্তুটো এইটো থাকিব পূজা পাতল কৰিব বিশেষ সেই নহয় পূজা ভালে পাতল থাকিব পূজা পাতলটো কৰিব মানে মন্দিৰ-চন্দিৰত যাই থাকিব নাযায় থাকিব পূজা কৰিলে কোনটো ভগৱানক বেছি পূজা কৰিব লাগিব আমি তাইক কৈ থৈ দিম তাতে কি কোনটো ভগৱানক বেছি পূজা কৰিব লাগে ডাঙৰ বুলি কিবা থাকে না এইবিলাক গম পাই না বোলে মহাদেৱক কৰিলাক বা হনুমানক কৰিলাক বা কৃষ্ণক কৰিলাক তেনেকুৱা থাকে না কিছুমান এতিয়া ধৰক মাকে এতিয়া মহাদেৱক বহুত বছৰৰ পৰাই মহাদেৱৰ কাৰণে সোমবাৰটো পালি মহাদেৱক পাৰে মহাদেৱ হনুমান এলাহান পাৰে ন নৱগ্ৰহ এইটো ভাল জলকুণ্ডলীৰ মধ্যে ভাল আৰু কি কথা আছে গতিকে এতিয়া মই আশা কৰিছোঁ আদিত্যাদি গ্ৰহ স্বৰ্গীয় নক্ষত্ৰানি স্বৰাচৰ দীৰ্ঘমান দক্ষিণ জন্মপত্ৰিকা ৰাশি হ'ল কন্যা ৰাশি লগ্ন হ'ল সিংহ লগ্ন নক্ষত্ৰ হস্তা লগ্ন নক্ষত্ৰ মানে বেছি গম নেকি গমটোৱে লগ্ন নেকি গম এটা বেলেগ ন লগ্ন গম বেলেগ গণ বেলেগ অঁ জন্ম লগ্নটো অলপ বেলেগ মানুহৰ জীৱনটো সেইটোৱে বেছ কৰে আৰু গমটো কি গণটো এইটো হ'ল সেই এইটো গণটো তাৰ স্বভাৱৰ লগত মানে হেৰি হয় স্বভাৱৰ লগত মানে এইটো মিলি যায় আৰু কিছুমান স্বভাৱ গণটোৰ লগত দেৱগণ নৰগণ ৰাক্ষগণ এই বস্তুবিলাক থাকে নহয় দেৱগণ বেছি এইটো ভালেই গণটো ভালেই বেছি এইটো দেৱগণ উদ্ৰবৰ্ণ ষষ্ঠী হ'ল মহিষৰ অস্থি বৰ্গ হ'ল এন্দুৰ বৰ্গ হৰণ হ'ল গড় শুভ বস্তু চৈত মাহৰ 28 তাৰিখ শুক্ৰবাৰ 1948 শকাব্দ 1431 ভাস্কৰাব্দ ইংৰাজী 11 এপ্ৰিল 2025 চন দিবা ঘণ্টা 3:11 সময়ে শ্ৰী সূৰ্যকন্যা সৌৰ চৈত্ৰ মাসে শুক্র বছরে শীতপক্ষে চতুর্দশাং তীর্থ অষ্টাং নক্ষত্রস্য ভৃগ প্রথম চরণে কন্যা রাস সিংহ লগ্নে ফসমল চন্দ্রে বায়ুযুগে ক্ষুদ্র বর্ণে দেবগণে মহিগস্তি হিন্দুর বর্গে গড় করণে সাগরীয় যুগে উদরিত যুগে অগ্নিশক্তি ক্ষেত্র সিংহাসন যুগে কাল পুরুষ উদরে জাতস্য রীতি প্রস্তুত করি বুধ চন্দ্র দশায় নানা শুভ যুগে নলবাৰী জিলা অন্তৰ্গত দৌল গোবিন্দপুৰ গ্ৰাম নিবাসীনা সদাশয় শ্ৰীযুত হীৰকজ্যোতি তালুকদাৰৰ ঔৰসে তৎসধৰ্মিনী শ্ৰীমতী দলিদাস তালুকদাৰৰ উদৰে শুভ কুমাৰী দাসগণ তস্যা লোকপ্ৰকাশিত খ্যাতনাম শ্ৰী প্ৰজ্ঞা তালুকদাৰ গুপ্ত নাম শ্ৰী খানিষ্কা তালুকদার জাতিকা নবগ্রহ প্রসাদা শুভমিতি ওম শান্তি ও তালুকদার বাবু আপনি লোক বাইরে বেলে ঘুরে থাকিলে গণনাখিনিও নুনিলে আপনি গতিকে আপনি এটা রিস্টোর হেৰি ৰিষ্টাটিৰ ভয় থাকিব ৰিষ্টাটিৰ ভয় থাকিলে 2 দিন 2 মাহ 2 বছৰ 3 দিন 3 মাহ 3 বছৰ 4 দিন 4 মাহ 4 বছৰ 8 দিন 8 মাহ 8 বছৰ গতিকে এটা দিনত ৰিষ্টাটিৰ ভয় আছে গতিকে ৰিষ্টাটিৰ ভয় থাকিলে কাটা চিঙা জুই পানী এখিনি অলপ সাৱধান থাকিব লাগিব শৰীৰৰ নিম্নাংশত অলপমান আঘাত পোৱাৰ যোগ আছে গতিকে সেইখিনি অলপ সাৱধান থাকিব লাগিব সময়টো বুজি নাপালোঁ 2 দিন একদিন কি হয় কি সময়টো বুজি দুই মাহ নাপালোঁ দুই দিন দুই আছে দুই হেৰি এইটো হেৰি হ'ব 2 দিন 2 দিন জন্ম 2 দিন জন্ম 2 দিনৰ দিনা কিবা অলপ হেৰি হ'ব লাগে বেমাৰ আজাৰে হ'ব কিবা হ'ব এডমিট কৰিছোঁ তাৰপিছত 2 মাহ
2 মাহত আছে আৰু 2 মাহত আছে আচ্ছা আচ্ছা তাৰপিছত আৰু 2 বছৰ 2 বছৰ তাৰপিছত এই 2টো তাৰপিছত আৰু 3 আছে 3 দিন 3 দিনত আচ্ছা 3 দিনত তাৰপিছত 3 মাহত 3 মাহত তাৰপিছত 3 বছৰ 3 বছৰ তাৰপিছত আছে 4 দিনত 4 দিনত তাৰপিছত 4 মাহত 4 মাহ আৰু 4 বছৰ 4 বছৰ এনেকৈ 8 দিনত 8 লৈকে যাব 8 বছৰ লৈকে 8 বছৰ লৈকে ওকে এনেকৈ এটা আমাৰ কেইটা তেওঁলোকে কৈছে না 7 বছৰ মানৰ লাগি তাতে মই কৈছোঁ 8 বছৰলৈকে হেৰি হৈ থাকিবই কৈছে না 8 বছৰলৈকে অলপ এই ৰ'দটো অলপ থাকিবই গতিকে কাইলৈ আপুনি জন্মদিনত সেইটো আপুনি হেৰি কৰিব মাংগলিকটো কিছু হেৰি হ'ব মানে মাংগলিকটো যিমান দিন লৈকে পাৰো যিমান দিন হ'বলৈ পাৰে দেহে বোলে যদি পাৰো কৰিম নকৰাটো প্ৰশ্ন আপিটোৰ তুলনি হতে বয়স হ'ব না না টাইমতে হ'ব টাইমতে হ'ব লাগে বুঝছি না টাইমতে হ'ব লাগে আৰু আপিটোৰ যোগেদি আমাৰ কিবা ক'ব লগা আছে নেকি কি আমাৰ বুঢ়া বুঢ়ীৰ কিবা ক'ব লগা আছে বুঢ়াবুঢ়ীটো খুবেই বেয়া আপিটোৰ মাক বাপেকৰ ভাল কিন্তু বুঢ়াবুঢ়ীৰ বৰ বেয়া বিশেষকৈ বুঢ়াৰ খুবেই বেয়া শুনা নাই ন বুঢ়ীৰ মৃত্যু আছে না বুঢ়াৰে বেয়াটোৱে কামনা কৰি আছো কি বেয়াটোৱে কামনা কৰি আছো কি হয় থাকিলো আৰু ইচ্ছা নাই আর ইচ্ছা নহওক सबसे बिया बारो हो गया तो নাইকিয়াকৈ বিয়া আছে চাবা আপনি বিয়াত নাচিব লাগিব হে নাইকিয়াকৈ মই বিয়া আপোনাক আছে ক'লো আপনি নাইকিয়াৰ বিয়াত আপনি নাচিব লাগিব তাতে গোটাইখিনি কৈ দিলাক নেকি হে তাতে গোটাইখিনি কৈ দিলাক কৈ দিছো নাইকিয়াৰ বিয়াত আপনি নাচিব লাগিব তাতে গোটাইখিনি কৈ দিলাক তথাপি এবাৰ বুজি দিয়ক অলপ সাসপেনশন আছে তো পিছত সাসপেনশন আছে পিছত মানে আমিও বলেও মানবান নহয় মানে ভিতরে মনটো ভাল লাগি থাকে কিন্তু আমাক দেখে ভাল নহয় নিশ্চয় কিয় তেখেতে তো কম চকম সুধি থাকিব পাৰিব ও নেখালে আমাক দমচুম দিব তেখেতে এই কথাটো মনত থাকি যাব এই বাকী মোটামুটি হে এটা হ্যাঁ বলবা বেশি শেষ কৰিলে না চব ঠিকে ঠিকে আছে তো আছে আছে মোটামুটি ঠিকে আছে অলপমান ডিজিটি ঠিক কৰি দিয়কচোন জন্মকুণ্ডলীত পাপ গ্ৰহিত থাকে না একেলগে গতিকে গ্ৰহ থাকে ভাল বেয়া অলপমান সংমিশ্ৰণটো থাকিবই জীৱনটো এইটো সেই নহয় মানুহ নাই মাজে মাজে দি অলপ ভাল হ'ব কেতিয়াবা বেয়া হ'ব এনেকৈ চলি যাব আৰু যেহেতু নগদ নহয় মানুহ চলে দুখনি দোকানী চুগানী লগত পৰিৱৰ্তন সেইটো আৰু মানুহ জীৱনত থাকিবই চম্ভালিব পাৰিব হলেও বৃহস্পতিৰ দৃষ্টিত বহুতখিনি বৃহস্পতি ভাল বৃহস্পতিৰ দৃষ্টিত বহুতখিনি সকাহ বিদ্যাস্থানটো তাৰ ভিতৰত হ'ব বিদ্যাস্থানটো ছোৱালীটোৰ বৰ ভাল বুঝছি না বিদ্যাস্থানটো বৰ ভাল আপনার বিদ্যা শিক্ষা দি আছে ক্ষেত্রে এখন যোগ পাইছে আপনি তো মোক নুবুজিলাকে তথাপিতো মই আপনাক ক'লো নাই কাৰণে গতিকে বেয়া নহয় ভাল কিন্তু পাপক গ্ৰহিতাৰো অলপ কিন্তু অশুভ হ'ব লাগিব অলপমান অশুভ হ'ব নাকে নাথাকে লগ বন্ধুত্ব সত্যি হোৱাৰ যোগ আছে অলপমান মনত ৰাখিব কথা বাকী এতিয়া এতিয়া মাক বাপকে সেয়া কৰিব লাগে আমি দিওঁ সফলতা কোনে নৰে চিলাই আছে ঠিক আছে তাতে বহিব লাগিব নেকি সিহঁতে আপিটো দিন এনেকৈ হেৰি কৰক আৰু তাতে যেনেকে কেইদিন হ'ল আজি 13 দিন না 13 দিন হ'লে হ'ব সেয়া কৰিলে হ'ব বাপাকে কৰিলে হ'ল মই বাগিব লাগে ধুব লাগে যি কৰিব লাগে মোৰ বৰ আপত্তি নাই মনে দি সেয়া কৰিলে হ'ল দলিতাৰ পৰা এটা হাজৰ কৰি আৰু এটা কথা মোৰ ভাল লাগিছে গুণটো এই যে কৈছিল যে বাপাক লগত থাকিব লাগে সিংহৰ লগ্ন লগত থাকিব লাগে বুলি যে কয়
যি লগত থাকিলো ইটাক লাগি লগত থাকিছোৱেই ইটাক মৰিছোঁ কিবা বেলেগ মোৰ আৰু নল'ব কোনফালে মই মোৰ হ'ব লাগিব পাছে যাওক পাছে যাওক আৰু কৈছ বেছি না অঁ খাওঁ জয় আদিত্য নৱগ্ৰহ প্ৰীতি হৰি বল হৰি বল হৰি বল আৰু এবাৰ হৰি বল হৰি বল হৰি বল ওম জবা কুসুম চকাশ মহতে আন্তরিক সর্বপ্রজ্ঞাপন দিবাগরম দিব্যং হতু সর্বং ক্ষীরতন সম্ভবম নমামি শশীর ভক্ত সম্পূর্ণ পুজনম ধরণী গর্ভ সম্পদম বিদ্যুৎপুঞ্জ সমাপ্রহম কুমার ভক্তি হস্তান্ত ভীতে গঙ্গাময়ী মহম প্রিয়ঙ্গু কলিকা সমরূপেণং পটিয়ং কুডং স্বয়ং সর্বগুণবতং নমামি শশীনয়ুক্তং দেবতানাম ইজান সগুরুগণ সন্নিভম বন্ধবতং কিলক্ষং তং নমামি বৃহস্পতিম হিমকুণ্ডল মৃলাভং দক্ষিণং পরমং গুরু সর্বস্ত পার্থং ভার্গবং প্রাণময়মহম নীলাঞ্জন সমাভাস রবিপুত্র জমাগ্রজম ছায়াইবার বচম্বুতং তং নমানি শনেশ্বরম অর্ধকাল মহাবীরং সন্নয়িত মণ্ডপং শ্রীনিকায় সুতং রুদ্রং তং রাহং প্রাণময়মহম পলাল ধূমসংকাশং তারাগ্রহং মণ্ডপং রুদ্রং রুদ্রাত্মজং গুরং তং কেতু প্রাণময়মহম ইতি ব্যাসমুখং জবদেশু সমাহিত দিবাবাজ দিবারাত্র আন্তরিশ্ব ন সংশয় ঐশ্বর্যং তিলং তেষামারাগ্য পুষ্টিবর্ধনম নরনারী নিবারাঞ্চ ভয়দু সম্মোচনম গ্রহ নক্ষত্রতা প্রিয়াস্তপরাগ্নি সমুদ্ভবা তা সর্বাগ্রসমং জানতি বৃহস্পতি ন সংশয় আজি নবজাতিকার আজি নামকরণ উপলক্ষে আদিত্যাদি নবগ্রহ বাদত্ম ধূপ দ্বীপ নৈবেদ্য দিয়ে অর্চনা কৰিছে আৰু এই পাৰ্থক পাৰ্থিকাসকলে গলা বস্ত্ৰ হৈ প্ৰণাম কৰিছে এতৰ দ্বাৰা নৱগ্ৰহদেৱে পৰম সন্তুষ্ট হৈ পাৰ্থক পাৰ্থিকাসকলক পূজা ভাগ গ্ৰহণ কৰি স্বমনোগত অভিষ্ট সিদ্ধি কৰি ৰোগ ভয় মাৰি ভয় শত্ৰু ভয় যন্ত্ৰ ভয় সৰ্প ভয় নিবাৰণ কৰি জলে স্থলে পথে প্ৰবাহে অৰিষ্টাদি অমংগল নাশ কৰি সুমংগল বিধান কৰি ধন ধান্যাদি ৰাজ্যৱন্ত কৰি ধনৱান পুত্ৰৱান কৰি বিংহতাদি খাতবাৰ সম্পূৰ্ণ কৰি আদিত্যাদি নৱগ্ৰহে ৰক্ষা কৰিব ওম আদিত্যাদি নৱগ্ৰহ প্ৰীতি হৰি বল হৰি বল হৰি বল আমি এবাৰ হৰি বল হৰি বল হৰি বল এবাৰ কেতিয়া মনোমাতা হৈছে তুমি তুমি चलो फुलवा जाबे फुलवा जाबे चलो 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 फुलवा तो बरमाय मजदि पार মনে লাগি দিও নেকি ন মনে লাগি বৰমাই দি কৰি দিও থাকা ঘৰত এখনি লাইফা লাগিব থাকা ঘৰত আপোনালোকে থাকা ঘৰত কি ৰাখিম নিদিলে হৈ মই দি আছো লাগি দিবা মই পাতি কিনে মই ৰেডি কৰি দিছো হেৰি পুৰে মই হেৰি মই লাগি লাগিব নেকি নালকে ন হে কোনে লাগি দিলি হ'ল আৰু যিকোনো কোনবাতে দিলি হ'ল এই বৰমাই আপনি বাচ্চা যদি আপনি লাগি দিয়ক নহয় আপনি নিয়মটি হৈ থাকক মই পাইছিলো গৈ যাওঁতে খদ্দ লাইট খাওয়া নিমখ দিয়া আছে ন না নাই এবার নিমখটো আমাৰ নাই এটা পাকঘৰত আছে না চাওকচোন এটা তুমি এদিকে কৰাৰ পিছত দেখি কৰা যাব যদি আজি নোহোৱা কৰে কালি ৰাতিপুৱা আহে ছাতি জ্বলাই দিব লাগিব ডাঙৰ ছাতি এখনি হাত থৈ আহক ইনকে পুনকে ল'ব লাগিব ইনকে আছে যে ইনকে ল'ব লাগিব আমাৰ ৰুমটো আৰু বিছনা আৰু মূল বিছনা দি ল'ব লাগিব চাইডতে হওক এটা ডাঙৰ খালে ঠাণ্ডা লাগিব ইনকে ৰাখিব লাগিব
আজি মানে কালি পুৱা লাগি আৰু পুৱা হেৰি কৰিলে এইটো নিজৰি আগত লিখৰ যদি গ'লে গতিটো কোনটো নালাগে এনে যে ভাল জেগাত থৈ দিয়ক সাজাই থৈ দিম আৰু সাজা নালাগে এনেকে হ'ব ন পাইছে থৈ দিয়ক ঘৰৰ বাহিৰত কি বস্তু গতিটো ঘৰটো বাহিৰত থ'ব থকা ঘৰত কি থ'ব দিছিলে আজি ইটাৰ একো হ'ব 24 ঘণ্টা মই কালি কালি লৈকে গুচাব পাৰিব পাৰিব কালি থৈ আগতে ৰুমটো আজি ৰাতি বিধাতা আহিব আজি ৰাতি বিধাতা আহিব 3 দিনলৈকে ৰাখিব মানে সিদিনা ৰাতিটো ৰাখিলে সিদিনা পঢ়াই ৰুমটো মই খাব মন আপোনাৰ পৰা ঠিক কৰা নাই আকৌ ভাগৱত তুমি যোৱা আমি গোটেই কৰ্মাকৰ ৰুমটো চাফা কৰিব লাগিছিল আমি মনে মই গাড়ীটো কাঢ়ি আছিলোঁ কি নাই মোক কি থৈ গ'ল বিক্ৰী গুচি যাব টাকা দিয়ে গৈছোঁ ভালে যেতিয়া যে পানী ছিটে কিন্তু ধুবৰি ধুলে ধুলিয়ে মোৰ দুটা কাটিছে নাই দুটা কাটিছে বাঢ়ি খাওয়াইছোঁ এটা গাড়ী বাঢ়ি খাওয়াইছোঁ এটা ৰবি ঠাণ্ডা দিনত গৈছোঁ অ'কে টাৱাৰটো উঠা নেকি টাৱাৰটো উঠা আমাৰ টাৱাৰটো থাকোঁ সোমাব আমার সাথে চাইছে বুটখিনি বেয়া চাইছে এই বস্তুখিনি বঢ়িয়া চাইছে খাই নাই খাই এইবোৰ এটা এটা খাই কি বা এই নামৰে ঘৰত লাগে আমাৰ এই আমি চুকি চুকি দিলে কি বঢ়িয়া বলে নামৰ ৰেক হৈ পড়ব ভক্তিভাৱ আছে ভক্তিভাৱ আছে আছে কাষৰ ঘৰত আপোনাৰ সেই বৰষা বজা দেখি এটা চাউণ্ড লৈ ধুনীয়া কৰি অলপ শিৱৰ প্ৰতি তাৰ সি আসক্ত অলপ সেইকাৰণে আমি তাক পতা নাই বেলেগ কুকুৰত কৰি বেলেগ অলপ সি বেলেগ টাইপত থাকে